নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ কেতিয়াবা ট্ৰেইনিং থাকে যেনে অহাকাইলৈৰ পৰা TARL এটা ট্ৰেইনিং আছে বা কেতিয়াবা আমাৰ অফিচ ডিউটি থাকে বা OD আমি কেনেকৈ ল'ম বা কেতিয়াবা আমাৰ ফুল ডে মিটিং থাকে কেতিয়াবা হাফ ডে মিটিং থাকে তো গতিকে আপোনালোকে এই হাফ ডে মিটিং ফুল ডে মিটিং বা আপোনালোকৰ ট্ৰেইনিংসমূহ আপোনালোকে কেনেকৈ শিক্ষা সেতু পৰ্টেলত আপোনালোকে শ্ব' কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰ বাইদেউসকল আপোনালোকে এই এবচেঞ্চ ৰিজনসমূহ আপডেট কৰিবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব শিক্ষাসেতু.assam.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এখন বিশেষ পেজ পাব যি পেজটোত আপোনালোকে লগইন দেখা পাইছে এণ্টাৰ ইউজাৰ নেম আপোনালোকৰ স্কুলৰ ডাইচ কোডটো দি দিব পাছৱৰ্ড দি দিব ডিষ্ট্ৰিক্ট দি দিব আৰু কেপচাৰটো যেনেকৈ আছে এনেকৈ আপোনালোকে দি দিব এনেধৰণে আপোনালোকে যেনেধৰণে আছে এনেধৰণে কেপচাৰটো দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব যি লগইন যি অপশ্যনটো আছে এই লগইন অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলৰ যি মেইন ডাছবৰ্ডটো আছে এই ডাছবৰ্ডটো খোল খাব আৰু আপোনালোকে এনেধৰণে দেখা পাব আপোনালোকৰ স্কুলৰ কিমান ষ্টুডেণ্ট আছে কিমান টিচাৰ আছে গোটেইখিনি আপোনালোকে দেখা পাব ইয়াৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে এনেধৰণে আহি লেফ্ট কৰ্নাৰত চাব লেফ্ট কৰ্নাৰত আপোনালোকে তিনিটা আঁচ দেখা পাব এই তিনিটা আঁচত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এই তিনিটা আঁচত যেতিয়াই আপোনালোকে ক্লিক কৰিব আপোনালোকে এনেধৰণে বহু কেইটামান অপশ্যন দেখা পাব স্কুল মেনেজমেণ্ট পেৰেণ্ট ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এনেধৰণে বহু কেইটামান অপশ্যন দেখা পাব এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে যিহেতু এবচেঞ্চ ৰিজনটো আপডেট কৰিব তাৰ বাবে আপোনালোকে যি টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আছে এই টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে পুনৰ আপোনালোকে বহু কেইটামান অপশ্যন দেখা পাব এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে কি কৰিব ষ্টাফ লিভ এপ্ৰুভেলছৰ যি তলতে চাওক আপোনালোকে দেখা পাইছে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশ্যনটো দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে এনেধৰণৰ দেখা পাব যি ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন আপোনালোকে এনেধৰণৰ ব্লেংক পেজ এখন পাব আৰু যি পেজটোত আপোনালোকে কি কৰিব আপোনালোকে আপডেট ৰিজন যি অপশ্যনটো আছে আপোনালোকে এই আপডেট ৰিজন অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক আপডেট এবচেঞ্চ ৰিজন খোল খাইছে পেজটো আৰু ইয়াতে ষ্টাফ ফ্ৰম ডেট এনেধৰণে দেখা আছে ফ্ৰম ডেট টু ডেট এনেধৰণে দেখা আছে আপোনালোকে জাষ্ট ষ্টাফটো চিলেক্ট কৰি দিব আপোনালোকে জাষ্ট ষ্টাফটো চিলেক্ট কৰি দিব ষ্টাফ চিলেক্ট কৰিব আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে টিচিং ষ্টাফৰ নামসমূহ আহি যাব আপোনালোকে নিজৰ নামটো বা টিচাৰৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব টিচাৰৰ নামটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ফ্ৰম ডেট আপোনালোকে ট্ৰেইনিংটো কেতিয়াৰ পৰা আছে সেই ডেটটো আপোনালোকে দি দিব ডেটটো দিয়াৰ পাছত আপোনালোকে জাষ্ট ইয়াতে কেলেণ্ডাৰ চিলেক্ট কৰি দিব 5 আগষ্টৰ পৰা ট্ৰেইনিং আছে তো গতিকে আপোনালোকে এই ডেটটো দি দিব আৰু কিমান তাৰিখলৈকে ডেট আপোনালোকৰ ট্ৰেইনিংটো হ'ব ইয়াৰ 4 দিনীয়া ট্ৰেইনিং হয় গতিকে 5, 6, 7, 8 তাৰিখলৈকে ইয়াৰ ট্ৰেইনিংটো হ'ব তো আপোনালোকে ফ্ৰম ডেট আৰু টু ডেট আপোনালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখে লোকে ট্ৰেইনিংটো হ'ব আপোনালোকে ইয়াত চিলেক্ট কৰি দিব ইয়াৰ পাছত আপোনালোকে এবচেঞ্চ ৰিজন কিহৰ কাৰণে আপোনালোকে এই ৰিজনটো আপডেট কৰি আছে সেইটো আপোনালোকে দি দিব ইয়াতে চিলেক্ট কৰি দিব ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব যে ট্ৰেইনিং ইলেকশ্যন ডিউটি OD মিটিং হাফ ডে মিটিং ফুল ডে হিয়াৰিং চেঞ্চাছ ডিউটি এক্সামিনেশ্যন ডিউটি আদাৰ্ছ এনেধৰণৰ অপশ্যনসমূহৰ ভিতৰতে যিহেতু আপোনালোকে ট্ৰেইনিঙে আছে এতিয়া তো গতিকে আপোনালোকে ট্ৰেইনিং অপশ্যনটো আপোনালোকে চিলেক্ট কৰি দিব যোনটো হয় আপোনালোকৰ সেইটো আপোনালোকে চিলেক্ট কৰি দিব ইয়াৰ পাছত কি কৰিব লাগিব আপলোড ডকুমেণ্ট আপোনালোকে ডকুমেণ্টছটো আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে যি অৰ্ডাৰখন আছে অৰ্থাৎ আপোনালোকক ট্ৰেইনিঙত যাবলৈ যি অৰ্ডাৰখন দিয়া হৈছে সেই অৰ্ডাৰখন আপোনালোকে জাষ্ট শ্বেয়াৰ কৰিব ইয়াতে তো গতিকে আপোনালোকে আপলোড কৰিবলৈ কি কৰিব লাগিব আপলোড ডকুমেণ্ট যি অপশ্যনটো আছে এই আপলোড ডকুমেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে কেমেৰা মিডিয়া যোনটো আছে আপোনালোকে যদি আপোনালোকে লগে লগে ফটো উঠাব বিচাৰে ফটো উঠাব পাৰিব যেহেতু মোৰ গেলাৰীত আছে গতিকে মই মিডিয়া পিকাৰ যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিলোঁ ইয়াতে ক্লিক কৰাৰ পাছত গোটেইখিনি দেখাই দিব চাওক ইয়াতে এই হৈছে
আপোনালোকৰ মই জাষ্ট ইয়াতে সিলেক্ট কৰি দিম ৰিসেন্ট ফাইলটা যোনটো আছে এইটো মই এতিয়া ইয়াতে ৰাখিছোঁ গতিকে এইটো মই সিলেক্ট কৰি দিলোঁ মিট যি অপশ্যনটো আছে এই সাবমিট অপশ্যনটো আমি ক্লিক কৰিব লাগিব সাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে সাবমিট হৈ গৈছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকে এবচেন্স ৰিজনসমূহ বা ট্ৰেইনিঙত আপোনালোকে লিভসমূহ এপ্লাই কৰিব পাৰিব তো ছাৰ বাইদেউসকল কেনেকৈ এপ্ৰুভ কৰিব লাগে পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক সেই প্ৰচেছটো দেখাবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ